গোলাঘাটৰ অগ্ৰণী শিক্ষানুষ্ঠান গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ ভিৰ। মাতৃভাষাৰ বিদ্যালয়লৈ ঘূৰি আহিছে সুদিন। এদল শিক্ষাৰ্থী লৰি আহিছে। শাৰী পাতি সোমাই গৈছে বিদ্যালয়খনৰ নিৰ্দিষ্ট এটা কোঠালৈ। এটা নিৰ্দিষ্ট কোঠালৈ সোমাই গৈছে ছাত্ৰ ছাত্ৰীসকল। সেই অনুযায়ী শিক্ষকসকলেও থান ঠিক লগাই দিছে। যথেষ্ট শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিছে। তেওঁলোকে অসমীয়া মাধ্যমত ইংৰাজী অংক শিকিবলৈ আহিছে ছাত্ৰ ছাত্ৰীসকল। পুনৰ সুদিন ঘূৰি আহিছে ৰাজ্যৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এয়া দৃশ্য উজনি অসমৰ ভিতৰতে এখনি ঐতিহ্যমণ্ডিত বিদ্যালয় গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, স্থাপিত 1886 চনৰ ব্ৰিটিছৰ দিনতে। তাৰ পাছৰে পৰা গোলাঘাট জিলাখনৰে বটবৃক্ষৰ দৰে থিয় হৈ জিলিকি আছে এই চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীৰ ব্যাপক ভিৰ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে বীৰ দি বাট নোপোৱা অৱস্থা। প্ৰায় ৩০ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ বাছনি পৰীক্ষা। এই দৃশ্য কেৱল গোলাঘাটবাসীয়ে নহয়, ৰাজ্যৰ সকলো ব্যক্তিৰে হয়তো ভাল লাগি উঠিব। নষ্টালজিক হৈ পৰিব আপুনি। মনত পৰিব সেই তেতিয়াৰ গানটোক লৈ, দুখ মোকালি মোৰ পঢ়াহাৰী, ইংৰাজী অংক তপীনাথ আচাৰী। বিদ্যালয়খনলৈ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছে প্ৰায় ৩০ ছাত্ৰ ছাত্ৰী। লক্ষ্য কেৱল গুণগত মানৰ শিক্ষাৰে পৰিপুষ্ট হৈ গোলাঘাটবাসীৰ বটবৃক্ষ সদৃশ শিক্ষানুষ্ঠান বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এজন সফল ছাত্ৰ হৈ দেশৰ সুনাগৰিক হোৱাৰ। এনেসমূহ চৰকাৰী বিদ্যালয়ৰ দৃশ্য শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে। শিক্ষাবৰ্ষৰ বাবে আজি আমি ক্লাছ 6ৰ ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে যোৱা 2 বছৰো আমি যথেষ্ট অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে আমি বিদ্যালয়খনলৈ যথেষ্ট ষ্টুডেণ্ট অহা দেখিছোঁ। এই বছৰো আমি প্ৰায় ৩০০ ছাত্ৰ ছাত্ৰী বিদ্যালয়খনলৈ আহি আজি বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছে। আৰু আজি যোৱা প্ৰায় 3টা বছৰ আমি দেখা পাইছোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয় হোৱাৰ স্বত্তেও বিভিন্ন বিদ্যালয়ৰ পৰা, আনকি আমাৰ কাষতে থকা জাতীয় বিদ্যালয়ৰ পৰাও ষ্টুডেণ্ট ইয়ালৈ আকৰ্ষিত হৈছে। গতিকে মই ভাবোঁ যে বিদ্যালয়খনৰ কাৰণে এইটো এটা শুভ লক্ষণ, আৰু যোৱা 3টা বছৰে এই ধাৰা আমি অব্যাহত ৰাখিব পাৰিছোঁ। গতিকে মই ভাবিছোঁ এনেকৈয়ে যদিও আমি অসমীয়া মাধ্যমৰ বিদ্যালয়, গতিকে অভিভাৱকেই হওক আৰু ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনৰ প্ৰতি কিছু আকৰ্ষিত হৈছে, আৰু সেই আকৰ্ষণৰ ফলস্বৰূপে তেওঁলোক ইয়ালৈ ধাৱমান হৈছে বুলি মোৰ ধাৰণা।